চাবিসকল ড্ৰিম চক্ৰৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকে লৈছে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমিৰ পৰা। চিঠিখন পঠাইছে নীলিমা জ্যোতি দাস AES ইন্সপেক্টৰ অফ স্কুল আৰু চিঠিখন সকলো স্কুল হেডলৈ পঠিওৱা হৈছে প্ৰভিঞ্চিয়েলাইজ আৰু প্ৰাইভেট স্কুল LP UP হাই ছেকেণ্ডেৰী স্কুললৈ এই যি নটিফিকেশ্যন পঠিওৱা হৈছে। সাবজেক্ট উল্লেখ কৰা হৈছে টেম্পৰৰী ক্লোজাৰ এণ্ড ৰিচিডিউল অফ দি স্কুল টাইমিং। যেহেতু স্কুল টাইমিং ৰিচিডিউল কৰা হৈছে অত্যাধিক ঠাণ্ডা পৰা হেতুকে ইয়াত আৰু লগতে দুদিনৰ বাবে LP আৰু ME স্কুলসমূহ বন্ধ ঘোষণা কৰিছে। আপোনালোকে দেখিবলৈ পাইছে ছাত্ৰছাত্ৰীসকল 31 ডিচেম্বৰ 2025 আৰু 1 জানুৱাৰী 2026 তাৰিখে LP স্কুল আৰু ME স্কুলসমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছে এই নিৰ্দেশনাৰ সংযোগে। দেখিবলৈ পাইছে ছাত্ৰছাত্ৰীসকল এখন টাইম টেবুল প্ৰকাশ কৰিছে যি স্কুলৰ সময়সূচী। টাইম টেবুলসমূহ আপোনালোকক সবিশেষ জনাব বিচাৰিছোঁ। আমি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে এই যি টাইম টেবুল ৰিচিডিউল কৰিছে শ্ৰীভূমি জিলাত ইয়াত সময়সূচী উল্লেখ কৰা হৈছে। UP আৰু হাই ছেকেণ্ডেৰীৰ বাবে পৃথক পৃথক সময়সূচী ইয়াত উল্লেখ কৰা হৈছে। মই আপোনালোকক জনাব বিচাৰিছোঁ LP স্কুলৰ সময়সূচী যিহেতু লাগু হ'ব আপোনাৰ 2 জানুৱাৰীৰ পৰা LP স্কুলৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে পুৱা 10 বজাৰ পৰা বিদ্যালয় আৰম্ভ হ'ব পাঠদান আৰু 2 বজাত ছুটি হ'ব। তাৰপিছতে UP যি ME স্কুলৰ সময়সূচী ইয়াত চেঞ্জ কৰা হৈছে যি পুৱা 10 বজাৰ পৰা দিনৰ 2:30 বজাত বিদ্যালয় পাঠদান ছুটি হ'ব। তাৰপিছতে হাই স্কুল হাই ছেকেণ্ডেৰীৰ বাবে সময়সূচী উল্লেখ কৰা হৈছে পৰা বিয়লি 3টা বজালৈ এই যি পাঠদানৰ সময়সূচী হ'ব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। ইয়াত ৰিচিডিউল কৰা হৈছে সময়সূচী। এই সময়সূচী অনুযায়ী পুৱা 10 বজাৰ পৰা বিদ্যালয় পাঠদান আৰম্ভ হ'ব। পাঠদান সময়সূচী আছিলে পুৱা 9 বজাৰ পৰা। অত্যাধিক ঠাণ্ডা পৰা হেতুকে শ্ৰীভূমি জিলাৰ যি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে এই যি সময়সূচী নিৰ্ধাৰণ কৰি দিছে। দেখিবলৈ পাইছে আপোনালোকে ছাত্ৰছাত্ৰীসকল সময়সূচীত উল্লেখ কৰা হৈছে স্পষ্টকৈ আপোনালোকে পুৱা 10 বজাৰ পৰা বিদ্যালয় পাঠদান আৰম্ভ হ'ব আৰু ছুটি হ'ব। LP স্কুলৰ ক্ষেত্ৰত 2টা বজাত ছুটি হ'ব আৰু ME স্কুলৰ ক্ষেত্ৰত 2:30 বজাত ছুটি হ'ব আৰু হাই স্কুলৰ বাবে আপোনালোকে 3টা বজাত বিদ্যালয় ছুটি হ'ব বুলি উল্লেখ কৰা হৈছে। এনে আছিলে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।